নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডেভেলপমেণ্ট মিছন নামৰ যিটো আমাৰ মিছন হয়, এই মিছনটোৰ জৰিয়তে আমি আপোনালোকক বিভিন্ন সময়ত ট্ৰেইনিং এণ্ড এৱাৰনেছবিলাক কৰি থাকোঁ। কেনেকৈ আপুনি সৰু সৰু উদ্যোগবিলাক ঘৰতে আৰম্ভণি কৰিব, কেনেকৈ আপুনি এই উদ্যোগৰ জৰিয়তে স্বাৱলম্বী হ'ব, ইত্যাদি কণ্টেণ্টবিলাক আমি আপোনালোকক প্ৰস্তুত কৰি থাকোঁ। যিহেতু আমি আমাৰ অৰ্গেনাইজেশ্যনটোৰ জৰিয়তে বা আমাৰ মিছনটোৰ জৰিয়তে আমি বিভিন্ন ছাৰ্ভিচবিলাক প্ৰভাইড কৰোঁ, আৰু আপোনালোকৰো প্ৰশ্ন আছিলে যে একজেক্টলি আমি কি ছাৰ্ভিচ প্ৰভাইড কৰোঁ তাৰ ডিটেইল আপোনালোকক জনাব লাগে, যাতে আপোনালোকে গোটেই ছাৰ্ভিচখিনি লাভৱান হ'ব পাৰে। বন্ধুসকল, আমাৰ ভিজন আৰু মিছনটো তাৰ আগতে আপুনি বুজি উঠা দৰকাৰ। আমাৰ উদ্দেশ্য হৈছে যে আমাৰ অসমৰ প্ৰত্যেকটো অঞ্চলত যাতে উদ্যোগী আৰু এখন স্বাৱলম্বী সমাজ নিৰ্মাণ কৰিব পাৰোঁ, তাকে আমি আমাৰ ভিজন আৰু মিছনৰ জৰিয়তে আমি তাক আগবঢ়াই লৈ যাব বিচাৰিছোঁ। আমাৰ উদ্দেশ্য হৈছে যাতে এই ধৰণৰ উদ্যোগৰ জৰিয়তে আপুনি নিজে স্বাৱলম্বী হোৱাৰ লগতে আপুনি আৰু 10জনক স্বাৱলম্বী কৰি তোলে, আৰু আমি এটা কৰ্ম সংস্কৃতি বা কৰ্ম আন্দোলন গঢ়ি উঠাব পাৰোঁ। আৰু সেইকাৰণে আমি অবিৰতভাৱে প্ৰচেষ্টা চলাইছোঁ, আৰু আমি তাৰ কাৰণে ট্ৰেইনিং, মাৰ্কেটিং প্লাছ প্ৰডাক্ট মেকিং গোটেইখিনিতে আমি কাম কৰিবলৈ প্ৰয়াস কৰিছোঁ। বন্ধুসকল, যেতিয়া এজন উদ্যোগীয়ে বা আপুনি যেতিয়া এটা উদ্যোগ আৰম্ভণি কৰে, আপোনাক ষ্টাৰ্টিঙৰ পৰাই আপোনাৰ বিজনেছটো এটা ভাল লেভেল নিবৰ কাৰণে যিখিনি প্ৰব্লেমছ হয় বা যি ধৰণৰ ৰিকুৱাৰমেণ্ট ছাৰ্ভিচ আপোনাক ৰিকুৱায়াৰ্ড থাকে, সেই ছাৰ্ভিচবিলাক ক্ষেত্ৰত আমাৰ অৰ্গেনাইজেশ্যনটোৱে কাম কৰে। যেনেকৈ ধৰি লওক, আপুনি যেতিয়া উদ্যোগ এটা আৰম্ভণি কৰিছে, সেই উদ্যোগটো আৰম্ভণি কৰোঁতে প্ৰথমতে আপোনাক জানিব লগা হয় আপুনি যে কেনেকৈ মই প্ৰডাক্টবিলাক মেকিং কৰিম, আৰু কেনেকুৱা ধৰণৰ ডিমাণ্ড আছে, বা সেই প্ৰডাক্টবিলাকৰ ইণ্টাৰনেশ্যনেল বা গ্ল'বেল লেভেলৰ অপৰচুনিটি আছেনে নাই। তো আমি আপোনাক ট্ৰেইনিং এণ্ড ৱৰ্কশ্বপবিলাকৰ জৰিয়তে হেল্প কৰোঁ, যাতে আপুনি সেই বিষয়ত প্ৰপাৰ নলেজ পায়। আৰু তাৰ কাৰণে আমি বিভিন্ন সময়ত লোকেলি বা অনলাইনত বা আমাৰ অফিচত আমি ট্ৰেইনিংবিলাক অৰ্গেনাইজ কৰোঁ। লগতে আমি বিভিন্ন সময়ত বেংকৰ এজেঞ্চিবিলাকক বা গভৰ্ণমেণ্ট এজেঞ্চিবিলাকক আমি বিভিন্ন লোকেল ইভেণ্টবিলাকত আমি মাতি তেওঁলোকৰ জৰিয়তে আপোনালোকক গাইডেঞ্চ দিবলৈ চেষ্টা কৰোঁ, যাতে আপোনালোকে চৰকাৰী সাহায্য আৰু বেংকৰ লোনবিলাকো সহজতে লাভ কৰে, বা তাৰ বিষয়ত আপোনাৰ নলেজ আৰু এৱাৰনেছটো আপোনাৰ মাজত আহে। গতিকে এটা উদ্যোগ আৰম্ভণি কৰিবলৈ যাওঁতে বিশেষকৈ মহিলাসকলে যেতিয়া উদ্যোগ আৰম্ভণি কৰে বা নিউ এণ্টাৰপ্ৰেনাৰ যেতিয়া উদ্যোগ এটা আৰম্ভণি কৰে, তেওঁলোকৰ কাৰণে এই বিষয়খিনি অতি গুৰুত্বপূৰ্ণ হৈ পৰে, কাৰণ তেওঁলোকে ষ্টাৰ্টিঙত তেওঁলোকৰ বৰ বিশেষ নলেজ নাথাকে। তো সেইকাৰণে আপোনালোকক এই গোটেই এটা ইক'চিষ্টেম, এটা পৰিৱেশ বনাবৰ কাৰণে আমাৰ অৰ্গেনাইজেশ্যনটোৱে হেল্প কৰে। ইয়াৰ উপৰি যেতিয়া আপুনি উদ্যোগটো আৰম্ভণি কৰিবলৈ যাওঁতে আপোনাক ৰিকুৱায়াৰ্ড যিখিনি ডকুমেণ্টছ থাকে, যেনেকৈ আপোনাকতো ব্যৱসায়টো আৰম্ভণি কৰোঁতে কাগজ পত্ৰবিলাক আপুনি ৰেডি কৰিব লাগিব। সেই কাগজ পত্ৰবিলাক বা যিবিলাক চৰকাৰী পাৰ্মিশ্যন থাকে, সেই পাৰ্মিশ্যনবিলাক লওঁতে বহুত সময়ত আপোনাৰ গাইডেঞ্চ বা নলেজৰ অভাৱ থাকে। তো আমি আপোনাক অকল গাইডেঞ্চ এণ্ড নলেজ দিয়াই নহয়, এই ডকুমেণ্টছখিনি বনাবলৈ যাওঁতে যিখিনি সহায় লাগে সেইখিনি আমি হেল্প কৰোঁ, আৰু আপোনালোকক ব্যৱসায়টোৰ যিবিলাক লিগেল কাগজ পত্ৰ এইখিনি আপোনাক আগতীয়াকৈ আমি ৰেডি কৰি দিওঁ। আৰু যদি ভাবে যে আপুনি এই ধৰণৰ ৰেজিষ্ট্ৰেশ্যনৰ বিষয়বিলাকত যদি আপুনি অকল নলেজ লগতে কামখিনিও কৰি দিব লাগে, তো আমাৰ অৰ্গেনাইজেশ্যনটোৱে এই গোটেই কামখিনি আপোনালোকক কৰি দিয়ে। ইয়াৰ উপৰিও যেতিয়া আপুনি ধৰি লওক আপোনাৰ বিজনেছটো আগবঢ়াই নিয়ে, আপুনি ষ্টেপকৈ যেতিয়া ব্যৱসায়টো আৰম্ভণি কৰি প্ৰায় ষ্টাৰ্টিঙৰ পৰা যেতিয়া আপুনি আগবঢ়াই লৈ যায়, ব্যৱসায় কৰোঁতে আপোনাৰ কাৰণে মাৰ্কেটিঙৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ। মাৰ্কেটিং যেতিয়া আপুনি কৰে, আপোনাৰ বিভিন্ন ইছ্যুজবিলাকে আপোনাক ডিষ্টাৰ্বেঞ্চ কৰে, বা আপোনাৰ বিভিন্ন ইছ্যুজবিলাকে আপোনাৰ সন্মুখত দেখা দিয়ে। গতিকে সেই সমস্যাবিলাক বা সেই যিবিলাক ইছ্যুজ থাকে, এইবিলাক অভাৰটেক কৰিবৰ কাৰণে আপোনাক বহুত সময়ত গাইডেঞ্চ এণ্ড নলেজৰ ৰিকুৱাৰমেণ্ট থাকে। আৰু যদি আপোনাৰ ভাবে যে আপোনাৰ প্ৰডাক্টটো এক্সপৰ্ট লেভেললৈকে নিউ বা ইণ্টাৰনেশ্যনেল লেভেললৈকে নিউ, তেতিয়াহ'লে নিশ্চয় আপোনালোকে আমাৰ সৈতে জড়িত হ'ব পাৰে। আমি বিভিন্ন সময়ত আমাৰ এণ্টাৰপ্ৰেনাৰসকলক গাইডেঞ্চ কৰোঁ, কেনেকৈ তেওঁলোকে এক্সপৰ্ট লেভেললৈকে প্ৰডাক্ট তেওঁলোকে মাৰ্কেট কৰিব, তেওঁলোকৰ বিজনেছটো কেনেকৈ ইণ্টাৰনেশ্যনেল লেভেলত নিব। তাৰ উপৰিও আমি এই ব্যৱসায়বিলাক কৰোঁতে আপোনাক ৰ মেটেৰিয়েল ৰিকুৱাৰমেণ্ট থাকে। ৰ মেটেৰিয়েলবিলাক আমি আপোনালোকক এভেইলেবল কৰোঁ। যিখিনি ৰ মেটেৰিয়েল আচলতে আপুনি গুজৰাটৰ পৰা বাহিৰৰ পৰা আনিব লগা হয়, সেই ৰ মেটেৰিয়েলবিলাক আমি অসমতে উপলব্ধ কৰোঁ, আৰু আপুনি আমাৰ কাৰ্যালয়ৰ পৰা সেই ৰ মেটেৰিয়েলবিলাক ল'ব পাৰিব। আনকি এই ৰ মেটেৰিয়েলবিলাকৰ লগতে আপোনাৰ যিটো ব্ৰাণ্ড, এই ব্ৰাণ্ডটো যেতিয়া আপুনি ৰেজিষ্ট্ৰেশ্যন কৰে, সেইটো আমি গাইডেঞ্চ কৰাৰ লগতে এই ব্ৰাণ্ডটো যেতিয়া প্ৰিণ্টিং কৰে আপুনি, তেতিয়াও আমি আপোনালোকক এটা ধুনীয়া ব্ৰাণ্ড প্ৰিণ্টিঙৰ ক্ষেত্ৰত আমি আপোনাক হেল্প কৰোঁ, বা আমি আপোনাক সেইখিনি ছাৰ্ভিচটো আপোনাক দিবলৈ আমি চেষ্টা কৰোঁ। যেতিয়া আপুনি এটা ব্যৱসায় ষ্টাৰ্টিং কৰে বা ব্যৱসায় এটা যেতিয়া আপুনি আগবঢ়াই লৈ যায়, তো আপোনাৰ লগত সদায় এটা ভাল টিম থকাটো দৰকাৰ, ভাল এটা পৰিৱেশ থকাটো দৰকাৰ। আমাৰ অৰ্গেনাইজেশ্যনে আপোনাক সদায় এটা মটিভেটেড পৰিৱেশ আপোনালোকৰ কাৰণে ৰাখে, যাতে আপুনি সেই ধৰণৰ এটা পৰিৱেশৰ মাজত আপোনাৰ ব্যৱসায়টো আগবঢ়াই লৈ যাব পাৰে, বা আপোনাৰ ব্যৱসায়টো আপুনি এটা পৰ্যায়লৈকে আপুনি লৈ যাবলৈ সাহস লাভ কৰে।
গতিকে আমাৰ ফালৰ পৰা আমি চেষ্টা কৰোঁ যাতে আপুনি ভাল এজন উদ্যোগী হওক, আপুনি যাতে আৰু 10জনক এমপ্লয়েড কৰক, আৰু আমি সকলোৱে লগ লাগি এটা ভাল যাতে আন্দোলন গঢ় দিব পাৰোঁ, ভাল এটা মিছন আমি আগবঢ়াই লৈ যাব পাৰোঁ। আৰু সেই উদ্দেশ্যে আমি এই গোটেই প্ৰচেষ্টাটো কৰি আছোঁ। আমি আশা ৰাখোঁ আমাৰ লগত বহু লোক ইনভলভ হওক আৰু সকলোৱে লগ লাগি অসমত আমি এটা ভাল কৰ্মসংস্কৃতি গঢ় দিব পাৰোঁ, ভাল কামৰ জৰিয়তে আমি আমাৰ সমাজখনক প্ৰতিষ্ঠা কৰিব পাৰোঁ। ধন্যবাদ।